সো হেল্ল' এভৰিৱান, এইটো ভিডিঅ'ত আমি কানাড়া ছাতুৰি আৰু লগতে চাৰিটা চেপ্টাৰৰ কানাড়া ছাতুৰি ধৈৰ্য আৰু ধৰবাই বিখ্যাত যুগ প্ৰাচীন ভাৰতীয় শিক্ষা এই চাৰিটাৰ পৰা কমন দিম। ইয়াৰ আগতে বাকীবিলাক চেপ্টাৰ আমি দিছোঁ। সো তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাই ল'ব পাৰা। আৰু ইয়াত আমি কানাড়া ছাতুৰিৰ পৰা ষ্টাৰ্ট কৰিম, ঠিক আছে। কানাড়া ছাতুৰিৰ কমন আলোচনা কৰিম। শ্ৰীধৰ কন্দলি, ইয়াৰ পৰা কমন কুৱেশ্যন আমি ডিছকাছ কৰোঁ। ইয়াত তোমালোকে ডাইৰেক্ট শব্দৰ অৰ্থত আহি যোৱা আহিটো চাবা লগতে তোমালোকে ৰজনীটো চাবা, ৰজনীটো কমন আছে, এই দুটা কমন আছে। তাৰপিছত লগতে তোমালোকৰ আৰু চৌপৰটো কমন আছে, চৌপৰটো তোমালোকৰ কমন আছে, এইটো তোমালোকে চাবা, চৌপৰটো কমন আছে, লগতে তাৰপিছত কাঠবাজিটো কমন, শেৱালিটো কমন, ঠিক আছে। এইবিলাক তোমালোকে তাৰমানে মুখস্থ কৰি থৈ দিবা। আৰু 1 নম্বৰৰ পৰা তোমালোকে হেৰিটো চাবা, গ, ঘ আৰু উংগ, এই তিনিটা চালেই হৈ যাব। তাৰপিছত 2 নম্বৰটো চাবা, 2 নম্বৰটো কমন আছে। তাৰ লগতে 3 নম্বৰটো কমন আছে, 3 নম্বৰটো ইম্পৰ্টেণ্ট আছে। আৰু 4 নম্বৰটো কমন, লগতে তোমালোকৰ 7 নম্বৰটো কমন আছে, 7 নম্বৰটো আৰু তোমালোকৰ 8 নম্বৰটো কমন আছে, 8 নম্বৰটো কমন আছে, 8 নম্বৰটো কমন আছে। লগতে তোমালোকৰ 9 তোমালোকে তাৎপৰ্য ব্যাখ্যা কৰা 9 তোমালোকে ক আৰু খটো চাবা, ক আৰু খ এই দুটা চালেই হৈ যাব। আৰু ইয়াৰ পৰা ভাষা বিষয়ক অৰ্থাৎ গ্ৰামাৰৰ পৰা তোমালোকে 1 নম্বৰৰ যিটো তোমালোকৰ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা, ইয়াৰ পৰা তোমালোকে খ নম্বৰটো চাবা, লগতে উংগ নম্বৰটো চাবা আৰু প্ৰথমচ নম্বৰটো চাবা, ঠিক আছে। আৰু 2 নম্বৰ গোটেইখিনি চাবা, আৰু 3 নম্বৰ তোমালোকে বিপৰীত শব্দৰ পৰা তোমালোকে খটো চাবা আৰু ঘটো চাবা, ঠিক আছে। এইবিলাক কমন আছে, তোমালোকে এইবিলাক ইম্পৰ্টেণ্ট আছে, তোমালোকে চাই ল'বা, ঠিক আছে। তাৰপিছত আমি নেক্সট চেপ্টাৰলৈ আহিছোঁ, ধৈৰ্য আৰু ধৰবাই। ইয়াৰ হেৰি অম্বিকাগিৰি ৰায়চৌধুৰী, এইটো তোমালোকে মুখস্থ কৰি থৈ দিবা। আৰু এই পইণ্টটো অসম কেশৰী, যে অম্বিকাগিৰি ৰায়চৌধুৰী কি বুলি জনা যায়, অসম কেশৰী, এইটো তোমালোকৰ মানে ইম্পৰ্টেণ্ট মানে এটা লাইন হয়। ইয়াৰ পৰা কুৱেশ্যন সুধি দিব পাৰে, চ' তোমালোকে এইটো মুখস্থ কৰি থৈ দিলেই হ'ল। আৰু লেখক পৰিচয়ৰ পৰা তোমালোকে চাবা, কবিতা পুথি, অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা পুথি কেইখনৰ নাম, তুমি বিনা, অনুভূতি, বেদনৰ উল্কা, এইবিলাক তোমালোকে এইটো তাৰমানে আণ্ডাৰলাইন কৰি মুখস্থ কৰি থৈ দিবা, ঠিক আছে। তাৰপিছত আমি ডাইৰেক্ট পাঠভিত্তিক প্ৰশ্নলৈ আহিছোঁ। একৰ তোমালোকে কটো চাবা, লগতে তোমালোকে গটো চাবা, ক আৰু গটো তোমালোকে 2 নম্বৰটো চাবা, কমন আছে। তাৰপিছত 3 আৰু 4, যিটো তোমালোকে 5 নম্বৰ আছে ব্যাখ্যা কৰে, ইয়াৰ পৰা তোমালোকে খ নম্বৰটো চাবা, ঠিক আছে। ইয়াৰ পৰা তোমালোকে খ নম্বৰটো কমন আছে, চ' খ নম্বৰটো তোমালোকে চাবা। তো ইয়াৰ পৰা খ নম্বৰটো চালে এই আমাৰ ধৈৰ্য আৰু ধৰবাই কমপ্লিট হৈ যাব। তাৰপিছত নেক্সট চেপ্টাৰ বিখ্যাত যুগ, ইয়াৰ শ্ৰী ভট্টদেৱ, ইয়াৰ পৰা কমন আমি আলোচনা কৰোঁ, ঠিক আছে। ইয়াৰ পৰা আমি কমন আলোচনা কৰিম, তোমালোকৰ চাই যাবা। ইয়াৰ পৰা কমন কুৱেশ্যন হ'ল, শ্ৰী ভট্টদেৱ অসমীয়া গদ্যৰ জন্মদাতা। ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। যে ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি, ভট্টদেৱৰ সম্পূৰ্ণ নামটো হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এইটো কমন কুৱেশ্যন সুধি দিব পাৰে, তোমালোকে এই কুৱেশ্যনটো মুখস্থ কৰি থৈ দিলে হ'ল। তাৰ বিখ্যাত যুগ পাঠটি কথা গীতৰ পৰা তুলি দিয়া হৈছে, ক'ৰ পৰা তুলি দিয়া হৈছে, কথা গীতৰ পৰা তুলি দিয়া হৈছে, এইটো কমন কুৱেশ্যন। তাৰপিছত ডাইৰেক্ট 1 নম্বৰত আহিছোঁ চমু প্ৰশ্ন উত্তৰ। তাৰপিছত ইয়াৰ পৰা কটো চাবা তোমালোকে, তাৰপিছত ঘটো চাবা, ঘ আৰু উংগটো চাবা, ক, ঘ, উংগ। তাৰপিছত লগতে তোমালোকে 3 নম্বৰটো কমন আছে, 3 নম্বৰটো চাবা। তাৰপিছত 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত আমি ডাইৰেক্ট গ্ৰামাৰলৈ আহিছোঁ। গ্ৰামাৰৰ গোটেইখিনি চাবা, ইয়াৰ গ্ৰামাৰৰ গোটেইখিনি চাবা, গোটেইখিনি কমন আছে, ইয়াৰ গ্ৰামাৰৰ গোটেইখিনি কমন আছে। তাৰপিছত আমাৰ লাষ্ট চেপ্টাৰ প্ৰাচীন ভাৰতীয় শিক্ষা, হেমচন্দ্ৰ গোস্বামী, এইটো হ'ল লাষ্ট চেপ্টাৰ। এইটো কৰাৰ পিছত আমাৰ এই ভিডিঅ'টো কমপ্লিট হৈ যাব আৰু আমাৰ এছামিছ কিতাপটোও কমপ্লিট হৈ যাব। চ' ব'লা ইয়াৰ কমন কুৱেশ্যনবিলাক আলোচনা কৰোঁ। চ' ইয়াৰ ডাইৰেক্ট আমি হেৰিত গুচি যাওঁ, পাঠভিত্তিক প্ৰশ্ন উত্তৰলৈ। চমু প্ৰশ্ন উত্তৰ ইয়াৰ পৰা তোমালোকে কমন কটো চাবা, লগতে গটো চাবা আৰু উংগটো চাবা, ক, গ, উংগ। তাৰপিছত আৰু তোমালোকে 3 নম্বৰটো চাবা, 3 নম্বৰটো কমন আছে, ঠিক আছে। 3 নম্বৰটো চাবা। তাৰপিছত তোমালোকে 4 নম্বৰটো চাবা, তাৰপিছত চমুটোকা চাই থৈ দিবা, এই যিটো তোমালোকৰ 6 নম্বৰ চমুটোকা আছে, তক্ষশিলা, বিক্ৰমশিলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়, যিকোনো এটা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমালোকৰ চমুটোকা আহি যাব পাৰে, 2 মাৰ্ক বা 3 মাৰ্কৰ থাকে। চ' তোমালোকে এই চমুটোকাবিলাক তোমালোকে এবাৰ ৰিডিং মাৰি মুখস্থ কৰি থৈ দিবা। চ' ইয়াৰ পৰা এইখিনি কমন, ঠিক আছে।
তাৰপিছত এইখিনি কৰিলে আমাৰ এই ভিডিঅ'টো কমপ্লিট হৈ গৈছে আৰু আমাৰ এছামিছ কিতাপটো কমপ্লিট হৈ গৈছে। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।